বেংকত চকীদাৰৰ চাকৰি পোৱাৰ দিনটো মোৰ বাবে সুখৰ দিন আছিল। মই সুখী হৈছিলোঁ যে এতিয়া মই মোৰ মা-দেউতাৰ সহযোগী হ'ম আৰু লগতে মোৰ ভণ্টিজনীক ভালদৰে শিক্ষিত কৰিম। মোৰ নাম ধৰম। মোৰ একমাত্ৰ ভনীজনীৰ নাম প্ৰীতি। প্ৰীতি মোতকৈ সৰু আছিল, সেইবাবে তাই মা-দেউতা আৰু মোৰ মৰমৰ আছিল। প্ৰীতিয়ে বহুত ভাল নম্বৰ পাই হাইস্কুল পাছ কৰিছিল কাৰণ প্ৰীতি পঢ়া-শুনাত এগৰাকী স্মাৰ্ট ছোৱালী আছিল। সেয়েহে তাই আৰু পঢ়িব বিচাৰিছিল, কিন্তু ঘৰৰ পৰিস্থিতিয়ে তাইক আগলৈ পঢ়িবলৈ বাধা দিছিল। সেই সময়ত ময়ো ঘৰত এনেই বহি আছিলোঁ। মোৰ কোনো কাম নাছিল। দেউতাৰ এখন সৰু গেলামালৰ দোকান আছিল, যাৰ সহায়ত আমাৰ ঘৰৰ খৰচবোৰ বৰ কষ্টৰে পূৰণ হৈছিল। ঘৰৰ পৰিস্থিতি বিবেচনা কৰি প্ৰীতিয়ে আগলৈ পঢ়া-শুনা নকৰাৰ সিদ্ধান্ত লৈছিল, কিন্তু মই জানিছিলোঁ যে তাই আৰু পঢ়িব বিচাৰিছিল। এই বিষয়ে মই দেউতাৰ লগত কথা পাতিলোঁ। দেউতাই ক'লে যে ইমান পঢ়া-শুনা কৰি তাই কি কৰিব? শেষত গৈতো তাই ঘৰৰ কাম-কাজেই কৰিব লাগিব, নহয়নে? মই চৰকাৰী মহাবিদ্যালয়খনৰ বিষয়ে সোধ-পোছ কৰাত গম পালোঁ যে নামভৰ্তিৰ মাচুল আছিল ৫,০০০ টকা। মই বন্ধু দুজনৰ পৰা ৫,০০০ টকা ধাৰ লৈ প্ৰীতিক ক'লোঁ যে সাজু হোৱা। তাই ক'লে যে দাদা ক'লৈ যাবা? মই তাইক খৰধৰকৈ সাজু হ'বলৈ ক'লোঁ আৰু ক'লোঁ যে আজি আমি কলেজত তোমাৰ এডমিশ্যন ল'বলৈ যাম। তাৰ পিছত তাই ক'লে, দাদা এডমিশ্যনৰ মাচুল ক'ৰ পৰা আহিব? দেউতাইচোন মানা কৰিছিল, কৈছিল যে যি পঢ়িলোঁ সেয়াই যথেষ্ট। মই ক'লোঁ যে তুমি চিন্তা নকৰিবা, মই নিজে দেউতাৰ লগত কথা পাতি ল'ম আৰু তোমাৰ নামভৰ্তিৰ মাচুলৰো ব্যৱস্থা কৰিছোঁ। মই মোৰ বন্ধু কেইজনমানৰ পৰা টকা ধাৰ লৈছোঁ। মই কামলৈ গ'লে সিহঁতক ঘূৰাই দিম। তুমি মাত্ৰ কলেজলৈ গৈ মন লগাই পঢ়িবলৈ চেষ্টা কৰিবা। মই তোমাক বহুত আগুৱাই যোৱাটো চাব বিচাৰোঁ। প্ৰীতিয়ে ক'লে, নাই দাদা, মই দেউতাৰ অনুমতি অবিহনে কলেজত এডমিশ্যন নলওঁ। যেতিয়া দেউতা ৰাতি দোকানৰ পৰা আহিছিল, প্ৰীতিয়ে তেওঁক ভাত খাবলৈ দিলে। ৰাতিৰ আহাৰ খোৱাৰ পাছত মই দেউতাৰ ওচৰত থকা বিচনাখনত বহি ক'লোঁ যে দেউতা, তোমাৰ লগত মোৰ এটা গুৰুত্বপূৰ্ণ কথা আছে। তেওঁ ক'লে, কোৱা। মই ক'লোঁ, আপুনি যদি অনুমতি দিয়ে তেন্তে মই প্ৰীতিৰ এডমিশ্যনটো কৰিব বিচাৰোঁ। আপুনি চিন্তা নকৰিব, মই পইচাৰ যোগাৰ কৰি থৈছোঁ। আপুনি জানে যে প্ৰীতিৰ পঢ়িবলৈ কিমান ইচ্ছা আছে। মই নিবিচাৰোঁ ঘৰৰ পৰিস্থিতিৰ বাবে তাই নিজৰ ইচ্ছাক মাৰি পেলাওক। ডাঙৰ ককায়েক হিচাপে মোৰ এইটো কৰ্তব্য যে মই তাইৰ ইচ্ছাবোৰ পূৰণ কৰোঁ আৰু মই তাইৰ ইচ্ছা নিশ্চয় পূৰণ কৰিম। দেউতাই নিজৰ পকেটৰ পৰা অলপ টকা উলিয়াই মোক দিলে। মই ক'লোঁ, দেউতা, মোৰ হাতত টকা আছে, আপুনি এইকেইটা আপোনাৰ হাতত ৰাখি থওক। প্ৰয়োজন হ'লে মই আপোনাৰ পৰা লৈ যাম। মই লগে লগে প্ৰীতিৰ ওচৰলৈ গৈ তাইক ক'লোঁ, ৰাতিপুৱা সাজু হৈ থাকিবা, কাৰণ মই দেউতাৰ পৰা অনুমতি লৈছোঁ। তুমি কলেজলৈ যোৱাত তেওঁৰ কোনো আপত্তি নাই। এই কথা শুনি প্ৰীতিয়ে বহুত সুখী হ'ল। মই তাইক জোকাবলৈ ক'লোঁ যে চোৱাচোন, সুখতে কিমান শকত হৈ গৈছা। তাই মোৰ ওপৰত খং কৰি কোঠাটোৰ পৰা ওলাই গ'ল। ৰাতিপুৱা মই প্ৰীতিৰ লগত কলেজলৈ গৈছিলোঁ। তাইৰ এডমিশ্যন কৰি দিয়াৰ পিছত আমি ঘৰলৈ উভতি আহোঁতে প্ৰীতিয়ে ক'লে, দাদা, মোৰ বাৰ্গাৰ খাব মন গৈছে। আমি বাৰ্গাৰৰ দোকান এখনত ৰৈ দিলোঁ। 2টা বাৰ্গাৰ অৰ্ডাৰ দিলোঁ। দোকানীজনক বাৰ্গাৰটো পেক কৰিবলৈ কওঁতে প্ৰীতিয়ে ক'লে, দাদা, আমি ঘৰ গৈ পোৱালৈকে বাৰ্গাৰবোৰ ঠাণ্ডা হৈ পৰিব। আমি ইয়াতে বহি খাম। মই তাইক লৈ দোকানৰ ভিতৰলৈ সোমাই গ'লোঁ, য'ত টেবুলবোৰ আছিল। আমি দুয়ো বহি বাৰ্গাৰ খোৱাত ব্যস্ত আছিলোঁ। তেতিয়াই মোৰ এনেকুৱা লাগিল যেন কোনোবাই আমাৰ ফালে চাই আছে। কাষতে থকা টেবুলখনৰ ফালে চাওঁতে দেখিলোঁ যে কিছুমান গুণ্ডাই মদ্যপান কৰি প্ৰীতিৰ ওপৰত কিছু বেয়া মন্তব্য পাছ কৰি আছিল। এই কথাত মোৰ বৰ খং উঠিল। গতিকে সিহঁতক এসেকা দিবলৈ উঠাৰ লগে লগে প্ৰীতিয়ে মোৰ হাতত ধৰিলে আৰু ক'লে যে নাই দাদা, এনেকুৱা ধৰণৰ মানুহৰ লগত কথা পতাৰ কোনো প্ৰয়োজন নাই। ব'লা ইয়াৰ পৰা যাওঁ। সেই সময়ত মোৰ ইমানেই খং উঠিল যে প্ৰীতি নথকা হ'লে মই চাগে সিহঁতক মাৰি পেলালোহেঁতেন, কাৰণ সিহঁতে মোৰ ভনীক লৈ যি ধৰণৰ মন্তব্য কৰিছিল মই কোনো কাৰণতে সহ্য কৰিব নোৱাৰোঁ। প্ৰীতিক ঘৰত থৈ বন্ধুক লগ কৰিব যোৱাৰ অজুহাতত মই সেই একেখন বাৰ্গাৰৰ দোকানলৈ গ'লোঁ, কিন্তু তাত গুণ্ডাকেইটাক দেখা নাপালোঁ। 2-3 দিনৰ পিছত প্ৰীতিৰ কলেজ আৰম্ভ হ'ল। মোৰ দৈনন্দিন ৰুটিন আছিল যে মই ৰাতিপুৱা প্ৰীতিক কলেজলৈ লৈ যাওঁ আৰু ছুটিৰ সময়ত তাইক লৈ আহোঁ। এদিন ছুটিৰ সময়ত প্ৰীতিক আনিবলৈ কলেজলৈ যাওঁতে কলেজৰ বাহিৰত সেই গুণ্ডাবোৰৰ এজনক
দেখিলোঁ ছোৱালী কলেজৰ বাহিৰত ছোৱালীৰ ভিৰ আছিল। সেইকাৰণে প্ৰীতিৰ লগত ঘৰলৈ গুচি আহিলোঁ। পিছদিনা প্ৰীতিক কলেজলৈ লৈ যোৱাৰ পিছত ভাবিলোঁ আজি কলেজ ছুটি হোৱাৰ আগতে মই কলেজলৈ যাম আৰু যদি সেই একেটা গুণ্ডাকে দেখা পাওঁ তেনেহ'লে মই তাক ধুলাই কৰিম। প্ৰীতিক কলেজত থৈ ঘৰলৈ উভতি আহোঁতে মই বাটত মোৰ এজন বন্ধুক লগ পালোঁ। সি ক'লে যে এটা ঠাইত কামৰ বাবে এজন ল'ৰাৰ প্ৰয়োজন। তুমি তাত খবৰ কৰা, হয়তো তোমাৰ কামটো হ'ব পাৰে, কিন্তু তাৰ বাবে তুমি আজিয়েই যাব লাগিব। এনে নহওক যাতে কামটো আন কাৰোবাক দিয়ে। কামটো জানিবলৈ মই তাৰ পৰাই পোনে পোনে গুচি গ'লোঁ। মই কিমান সময় হ'ল গম পোৱা নাছিলোঁ। সময়টো চাওঁতে 2 বাজিছিল। বহুত দেৰি হোৱাৰ বাবে মই খৰধৰকৈ প্ৰীতিক আনিবলৈ গ'লোঁ। কলেজ পাওঁতে মোৰ খঙৰ কোনো সীমা নাছিল, কাৰণ সেই গুণ্ডাবোৰৰ ভিতৰত এজন গুণ্ডা যাৰ নাম অংশুমান আছিল, সি প্ৰীতিৰ ওচৰত থিয় হৈ কথা পাতি আছিল আৰু প্ৰীতি ইমানে নাৰ্ভাছ হৈ পৰিছিল যে তাইৰ ঘাম ওলাই আছিল। মই গৈ ল'ৰাটোৰ কলাৰত ধৰি মুখত এটা জোৰেৰে চৰ মাৰিলোঁ। বিনিময়ত সিও মোক মাৰিবলৈ ধৰিলে। প্ৰীতিয়ে তাৰ সন্মুখত হাতজোৰ কৰি ক'লে যে ভগৱানৰ কাৰণে মোৰ দাদাক এৰি দিয়া। সি ক'লে যে এটা কথা কাণ খুলি শুনি লওক, মই আপোনাৰ ভনীক ভাল পাওঁ আৰু মই তাইক নিশ্চিতভাৱে নিজৰ কৰি ল'ম। মই তাইক তেতিয়াৰ পৰাই ভাল পাই আহিছোঁ, যেতিয়া বাৰ্গাৰ দোকানখনত প্ৰথম দেখিছিলোঁ। মই ক'লোঁ মুখ বন্ধ কৰা। মই তোমাৰ মুখখন ভাঙি দিম যদি তুমি মোৰ ভনীলৈ চকু উঠাই চোৱা। সি ক'লে আপুনি মোৰ একো কৰিব নোৱাৰে, আনকি এই চহৰখনেও মোৰ একো ক্ষতি কৰিব নোৱাৰে। মোৰ মূৰৰ পৰা তেজ বৈ আহিছিল আৰু তেজ দেখি প্ৰীতি ভয়তে কঁপি আছিল। তাই মোক বৰ কষ্টৰে টানি ঘৰলৈ লৈ গ'ল। ঘৰ পোৱাৰ লগে লগে তাই মোৰ মূৰত ঔষধ লগাই দিলে। মাও মোৰ আঘাত দেখি চিন্তিত হৈ পৰিল। মই প্ৰীতিক কঠোৰভাৱে নিষেধ কৰিলোঁ যে তাই যাতে এই বিষয়ে দেউতাক একো নকয়। মোৰ বহুত মূৰৰ বিষ হৈছিল, গতিকে মই মোৰ নিজৰ কোঠাটোত সোমাই শুই পৰিলোঁ। কিছু সময়ৰ পাছত প্ৰীতিয়ে গাখীৰত হালধি মিহলাই মোৰ বাবে লৈ আহিল। তাৰ পিছত গাখীৰ গিলাচ মোৰ সন্মুখত ৰাখি তাই ক'লে দাদা, মই কাইলৈৰ পৰা কলেজলৈ নাযাওঁ। মই নিবিচাৰোঁ যে মোৰ কাৰণে তোমাৰ কিবা অসুবিধা হওক আৰু তাক দেখিলে এনে লাগে সি যেন ধনী পিতৃৰ নষ্ট সন্তান। আমি দুখীয়া মানুহে তেওঁলোকৰ দৰে ধনী মানুহৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰোঁ। গতিকে মই কলেজ এৰি দিয়াটোৱে ভাল হ'ব। মোৰ মাত্ৰ এজনেই দাদা আছে আৰু মই তাক হেৰুৱাব নিবিচাৰোঁ। মই ক'লোঁ তুমি কিয় কলেজ এৰিবা? আজি তাক ধুলাই কৰি দিছোঁ, চাবা কাইলৈ সি নাহে। তুমি ভয় কৰাৰ একো প্ৰয়োজন নাই। তোমাৰ এই দাদা এতিয়াও জীয়াই আছে তোমাৰ সুৰক্ষাৰ বাবে। এতিয়া যোৱা আৰু পঢ়াগৈ। মই অলপ সময় জিৰণি লওঁ। মই শুব লওঁতেই দুৱাৰত কোনোবাই জোৰেৰে টোকৰ মাৰিলে। মই উঠি অহাৰ আগতেই মায়ে দুৱাৰখন খুলি দিলে। দুৱাৰখন বহুত জোৰেৰে খোল খালে। মই খৰধৰকৈ উঠি কোঠাটোৰ পৰা ওলাই আহিলোঁ। মোৰ সন্মুখত হাথিয়াৰ লৈ 4জন মানুহ থিয় হৈ আছিল। তেওঁলোকৰ পিছফালৰ পৰা এজন শকত মানুহ আহি মোক ক'লে তোমাৰ নাম ধৰম? মই হয় বুলি ক'লোঁ। তাৰ পিছত তেওঁ ক'বলৈ ধৰিলে যে মোৰ ল'ৰাটোক মাৰপিট কৰি তুমি ভাল কাম কৰা নাই। মই তোমালোকক জীয়াই থকাটো অসুবিধা কৰি দিম। সেই সময়ত দেউতাও দোকানৰ পৰা আহি পালে আৰু মানুহজনে দেউতাক ক'লে যে আপোনাৰ ল'ৰাটোক ঘৰতে সুৰক্ষিত কৰি ৰাখক। মোৰ ল'ৰাটোৱে আপোনাৰ ছোৱালীজনীক ভাল পাইছে আৰু আজিলৈকে এনেকুৱা হোৱা নাই যে মোৰ ল'ৰাটোৱে কোনো বস্তুত হাত থৈছে আৰু সেই বস্তুটো পোৱা নাই। তেতিয়া মই ক'লোঁ সেইবোৰ বস্তু আছিল আৰু এইজনী মোৰ ভনী হয়। মই থকালৈকে এইটো কেতিয়াও সম্ভৱ নহয় আৰু মই মোৰ ভনীক এনেকুৱা গুণ্ডা আৰু মদ্যপায়ী মানুহৰ লগত একেবাৰে জড়িত নকৰোঁ। তেওঁ ক'লে যে মই তোমাৰ আজে বাজে কথাবোৰ শুনিবলৈ ইয়ালৈ অহা নাই। মই মাত্ৰ আপোনালোকক ক'বলৈ আহিছোঁ যে যদি আপোনালোকে এই সম্পৰ্কটো সন্মানেৰে বজাই ৰাখি মোৰ কথা শুনে তেন্তে আপোনালোকৰ বাবেই ভাল হ'ব, নহ'লে আমি অন্য ব্যৱস্থা কৰিবলৈও সাজু আছোঁ। মানুহজনে আমাক ভাবুকি দি গুচি গ'ল। তেওঁ যোৱাৰ পিছত প্ৰীতিয়ে মাক আৰু দেউতাক যোৱা কেইদিনমানৰ পৰা ঘটা সকলোবোৰ ঘটনাৰ কথা কৈ দিলে। দেউতাই মোৰ ওপৰত খং কৰিবলৈ ধৰিলে আৰু ক'লে যে মই আগতেই মানা কৰিছিলোঁ, কিন্তু এই ল'ৰাটোৱে মোৰ একো কথাই নুশুনিলে। তুমি জানানে এই মানুহজন আৰু তাৰ ল'ৰাটো এই চহৰৰ আটাইতকৈ ডাঙৰ গুণ্ডা। কাৰোবাৰ প্ৰাণ কাঢ়ি লোৱাটো তেওঁলোকৰ বাবে ডাঙৰ কথা নহয় আৰু বহু মানুহৰ ভগ্নী কন্যাৰ সন্মান সিহঁতে নষ্ট কৰি পেলাইছে। মই ক'লোঁ দেউতা, মই থকালৈকে মোৰ ভনীক কোনেও বেয়া চকুৰে চাব নোৱাৰে। দেউতাই ক'লে ঠিক আছে, যোৱা জিৰণি লোৱা। আমি ৰাতিপুৱা চাম যে এই বিষয়ে কি কৰিব পাৰোঁ। ৰাতিপুৱা কলেজলৈ যাওঁতে প্ৰীতি বহুত ভয় খাই আছিল। মই তাইক ক'লোঁ তুমি কিয় চিন্তিত হৈ আছা? মই আছোঁ নহয়, তোমাৰ লগত একো নহয়।
তুমি মাত্ৰ টেনশ্যন ফ্ৰী হৈ পঢ়াত মনোযোগ দিয়া আৰু এই সকলোবোৰ দাদাৰ ওপৰত এৰি দিয়া। এই ঘটনাটো ঘটা বহুদিন পাৰ হৈ গ'ল। তাৰপিছত মই সেই ল'ৰাটোক আৰু কলেজৰ বাহিৰত দেখা নাপালোঁ আৰু আমাৰ ঘৰলৈও কোনো অহা নাছিল। মই ভাবিছিলোঁ তেওঁলোকে হয়তো এই কথাবোৰ পাহৰি গৈছে। কিন্তু সেইদিনাৰ পৰা মই লক্ষ্য কৰিলোঁ যে দেউতাই অলপ চিন্তিত হৈ থাকিবলৈ আৰম্ভ কৰিছে। অৱশেষত এদিন মই তেওঁক সুধিলোঁ, দেউতা, আপুনি কিয় ইমান চিন্তিত হৈ আছে? কিবা সমস্যা হৈছে নেকি? তেওঁ ক'লে, নাই, কোনো সমস্যা নাই। মই মাথো তোমাৰ কামৰ চিন্তাত আছোঁ। এই বিষয়ে দিল্লীত তোমাৰ খুৰাৰ লগত কথা পাতিছোঁ। সি কৈছে যে এদিন বা দুদিনৰ ভিতৰতে কামটো গম লৈ মোক জনাই দিব। মই ক'লোঁ, দেউতা, চিন্তা নকৰিবা, মই ইয়াতে কাম চোৱা-চিতা কৰি আছোঁ। আগন্তুক দিনত মই ইয়াত নিশ্চয় কাম পাম আৰু মই যদি দিল্লীলৈ যাওঁ তেন্তে তোমালোকক কোনে চোৱা-চিতা কৰিব আৰু প্ৰীতিকো কলেজলৈ অনা-নিয়া কৰিব লাগে। দেউতাই ক'লে, তুমি প্ৰীতিৰ চিন্তা কৰিব নালাগে, মই নিজেই তাইক কলেজলৈ অনা-নিয়া কৰিম। মই কিবা কোৱাৰ আগতেই দেউতাই ক'লে যে এতিয়া যিটো কাম পাবা তাকে কৰিবা। ইয়াত কাম পোৱাটো বহুত কঠিন। কাম পোৱা হ'লে আগতেই পালাহেঁতেন। 3 দিনৰ পিছত খুৰাৰ ফোন আহিল। তেওঁ দেউতাক ক'লে যে ধৰমক আজিয়ে পঠিয়াই দিয়ক। দেউতাই সুধিলে, কাম পাইছা নেকি? খুৰাই ক'লে যে বেংকত এজন চকীদাৰ লাগে। যদি আপুনি ঠিক ভাবে তেন্তে ধৰমক পঠিয়াই দিয়ক। তাৰপিছত মই ঘৰৰ পৰা দিল্লীলৈ গ'লোঁ। তাতে মই খুৰাৰ ঘৰতে থাকিছিলোঁ। ৰাতিপুৱাই কামলৈ গৈ সন্ধিয়া ডিউটিৰ বাবে ঘৰলৈ উভতি আহিছিলোঁ। ডিউটিৰ সময়ছোৱাত গম পোৱা নাযায় যে সন্ধিয়া কেতিয়া হ'ল। মোৰ গোটেই দিনটো এনেকৈয়ে পাৰ হৈ গৈছিল। দেওবাৰে বেংক বন্ধ আছিল। দেউতাই মোক ঘনাই ঘৰলৈ আহিবলৈ মানা কৰিছিল। তেওঁ কৈছিল যে যদি তুমি প্ৰতি মাহে ঘৰলৈ আহা তেন্তে তুমি যি উপাৰ্জন কৰিছা সেয়া সকলো ভাড়াতে শেষ হৈ যাব আৰু তুমি প্ৰতি মাহে ঘৰলৈ অহাটো অলপ কমাই দিবা। মই দেউতাৰ কথাত মান্তি হৈ ক'লোঁ, দেউতা, মই আপোনাৰ ইচ্ছামতে কৰিম। দিল্লীলৈ অহা মোৰ মাত্ৰ 2 সপ্তাহ পাৰ হৈছিলহে যেতিয়া দেউতাই মোক ফোনত ক'লে যে আমি প্ৰীতিৰ বিয়া ঠিক কৰিলোঁ। এই কথা শুনি মই বৰ আচৰিত হ'লোঁ, কাৰণ প্ৰীতি প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল। তাই এতিয়াও বহুত সৰু হৈ আছে। তাইৰ মাথো পঢ়িবলৈ মন আছিল। মই দেউতাক ক'লোঁ, দেউতা, ইমান সোনকালে প্ৰীতিক বিয়া দিব নালাগে। তেতিয়া দেউতাই ক'লে যে এই বয়সতে ছোৱালীক বিয়া দিব লাগে আৰু ইমান এটা ভাল পৰিয়াল আহিছে যে মই ইচ্ছা কৰিলেও নাকচ কৰিব নোৱাৰোঁ আৰু এনেকুৱা সম্পৰ্ক দুনাই দুৱাৰমুখলৈ নাহে। আমাৰে সৌভাগ্য যে আমি দুখীয়া হোৱাৰ পিছতো আমাৰ ছোৱালীজনীৰ লগত তেওঁলোকে সম্পৰ্ক গঢ়িব ওলাইছে। মই ক'লোঁ, ঠিক আছে, আপুনি যি ভাল বুলি ভাবে। পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ বাবে সদায় ভালটোকে চিন্তা কৰে। এই কথাখিনি পতা কিছুদিন পাৰ হৈ গ'ল। তাৰপিছত আকৌ মোলৈ দেউতাৰ ফোন আহিল। তেওঁ ক'লে যে প্ৰীতিৰ বিয়াৰ তাৰিখ ঠিক হৈ গ'ল। এইটো শুনি মই বহুত দুখ পালোঁ যে মোৰ অবিহনে মা-দেউতাই প্ৰীতিৰ বাবে দৰা ঠিক কৰিলে আৰু তাইৰ বিয়াৰ তাৰিখো ঠিক কৰি দিলে, কাৰণ মই সেই ঘৰৰ একমাত্ৰ ল'ৰা আৰু প্ৰীতিৰ একমাত্ৰ দাদা আছিলোঁ। তাই মোৰ মৰমৰ ভনী আছিল। মই দেউতাক একো কোৱা নাছিলোঁ। দেউতাই কৈছিল যে প্ৰীতিৰ বিয়া মঙলবাৰে আছে, বিয়াত উপস্থিত থাকিবলৈ চেষ্টা কৰিবা। মই ক'লোঁ, দেউতা, মই নিশ্চয় আহিম। এইটোও ক'বলগীয়া কথা নে, মই এসপ্তাহ আগতে ছুটীৰ বাবে আবেদন কৰিছিলোঁ, যিটো নাকচ হৈছিল। ছুটী পাবলৈ মই বহুত চেষ্টা কৰিলোঁ, কিন্তু নাপালোঁ। মোৰ হৃদয়খনে কৈছিল যে চাকৰিটো এৰি ঘৰলৈ গুচি যাওঁ, কিন্তু মই তেনে কৰিব নোৱাৰোঁ, কাৰণ মই এই চাকৰিটো বহুত কষ্টৰে পাইছিলোঁ। মই ফোন কৰি দেউতাক ক'লোঁ যে দেউতা, মই ছুটী পোৱা নাই। তেতিয়া দেউতাই ক'লে, কোনো কথা নাই, যেতিয়া ছুটী পাবা তেতিয়া আহিবা, কিন্তু চাকৰি এৰি অহাৰ কথা কেতিয়াও নাভাবিবা, কাৰণ মই প্ৰীতিৰ বিয়াৰ বাবে এটা বৃহৎ পৰিমাণৰ ঋণ লৈছোঁ, যিটো তুমি আৰু মই একেলগে মিলি পৰিশোধ কৰিব লাগিব। যদি তুমি সেই চাকৰিটো এৰি দিয়া তেন্তে আকৌ চাকৰি পোৱাটো কঠিন হ'ব আৰু তুমি ইয়াৰ বিষয়ে চিন্তা নকৰিবা। মই ইয়াত আছোঁ আৰু সকলো ব্যৱস্থা কৰি ল'ম। মই বহুত আচৰিত হৈছিলোঁ যে দেউতাই এনেবোৰ কথা কৈ আছিল। এজন দাদায়েকে ভনীয়েকৰ বিয়াত উপস্থিত থাকিব নোৱাৰে। বিদায়ৰ সময়ত মোৰ আশীৰ্বাদৰ পৰা বঞ্চিত হ'বনে মোৰ ভণ্টি? প্ৰতিজনী ছোৱালীয়ে নিজৰ ভায়েক আৰু দেউতাকৰ আশীৰ্বাদ ল'বলৈ ইচ্ছা কৰে। মই মোৰ নিজৰ ওপৰতে খং উঠিল যে মই কিয় চাকৰিৰ বাবে এই ঠাইলৈ আহিছিলোঁ। খুৰা-খুৰী আৰু তেওঁলোকৰ গোটেই পৰিয়ালটো বিয়াত উপস্থিত থাকিবলৈ গৈছিল। এজন ময়ে দুৰ্ভগীয়া দাদা আছিলোঁ, যে নিজৰ ভনীয়েকৰ বিয়াত উপস্থিত থাকিব পৰা নাছিলোঁ। মঙলবাৰে বিয়া সম্পন্ন হৈ গ'ল। মোৰ ছুটী আছিল দেওবাৰে। মই ৰাতিপুৱাই মোৰ গুৰুত্বপূৰ্ণ বস্তু কেইটামান বেগত লৈ নিজৰ ঘৰলৈ ৰাওনা হ'লোঁ। মই ঘৰ পালোগৈ, দুৱাৰত টোকৰ মাৰিলোঁ। মায়ে দুৱাৰখন খুলি দিলে। মোক দেখি মাৰ মুখত
সুখ আৰু অস্থিৰতা দুয়োটা দেখা গ'ল। প্ৰীতি বিয়া হৈ গৈছে বুলি জানিও মাৰ ভৰি দুখন চুই পাগলৰ দৰে ঘৰত তাইক বিচাৰিবলৈ ধৰিলো। মোক এনেকৈ প্ৰীতিক বিচাৰি থকা দেখি মায়ে ক'লে, ধৰম, তুমি জানা যে তোমাৰ ভনীৰ বিয়া হৈ গৈছে। তাই এই ঘৰ এৰি শহুৰেকৰ ঘৰলৈ গৈছে। প্ৰীতিৰ অবিহনে ঘৰখন বৰ শূন্য যেন লাগিছিল। মই ভাবিলো যে মই মা দেউতাৰ পৰা অনুমতি লৈ প্ৰীতিক লগ কৰিবলৈ যাম। দুপৰীয়াৰ সময়ত যেতিয়া দেউতা দোকানৰ পৰা ভাত খাবলৈ ঘৰলৈ আহিল, তেতিয়া মই দেউতাক ক'লো যে মই প্ৰীতিক লগ কৰিব বিচাৰো। প্ৰীতি অবিহনে মোৰ মনটোৱে বৰ দুখ পাইছে। মোৰ তাইক চাবলৈ মন গৈছে। দেউতাই নাৰ্ভাছ হৈ ক'লে, ধৰম, তুমি তাত কি কৰিবলৈ যাবা? তাই যেতিয়া ইয়ালৈ আহিব তেতিয়া তাইক লগ কৰিবা। তাই বৰ ধনী পৰিয়ালত বিয়া হৈছে আৰু তুমি এজন সামান্য চকীদাৰৰ কৰ্মচাৰী। এনেকুৱা নহওক যাতে তুমি তালৈ যোৱাটো সিহঁতে ভাল নাপায় আৰু তোমাৰ বাবে তোমাৰ ভনীৰ ঘৰখন বেয়া হওক। দেউতাৰ পৰা এই কথা শুনাৰ পিছত মই ভাবিলো চকীদাৰৰ ভনীয়েক হোৱাটো অপৰাধ নেকি, যে তেওঁৰ কামৰ কাৰণে তেওঁক নিজৰ ভনীয়েকক লগ কৰিবলৈ দিয়া নহ'ব। প্ৰীতিৰ ঘৰৰ ঠিকনাটো দেউতাৰ পৰা জানিবলৈ চেষ্টা কৰিলো, কিন্তু তাইৰ ঘৰৰ কোনো ঠিকনা বিচাৰি নাপালো। অৱশেষত ঘৰত 3 দিন কটোৱাৰ পিছত বস্তুবোৰ সামৰি দিল্লীলৈ ৰাওনা হলো। বেংকলৈ যোৱাৰ সময়ত গম পালো যে মোক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে। তাৰ কাৰণ আছিল যে মই এদিনৰ ছুটিৰ ঠাইত 3 দিনৰ ছুটি লৈছিলো। বেংকৰ পৰা খুৰাৰ ঘৰলৈ উভতি আহোঁতে খুৰাৰো খং উঠিল। তেওঁ ক'লে যে মই তোমাক বহুত কষ্টৰে এই চাকৰিটো বিচাৰি দিছিলো আৰু তুমি সেইটোকো হেৰুৱাই পেলালা। মই খুৰাক ক'লো যে তোমাকতো বহুত মানুহে চিনি পায়, মোক তুমি আন এটা ঠাইত কামৰ ব্যৱস্থা কৰি দিয়া। মই চাকৰি নাপালে দেউতাৰ বৰ খং উঠিব। খুৰাই ক'লে, ঠিক আছে, মই চেষ্টা কৰিম। খুৰাৰ ঘৰত খালী বহি থকাৰ এসপ্তাহ হ'ল। তেনেতে মোৰ বন্ধু এজনৰ ফোন আহিল। সি ক'লে যে সি যিটো ফেক্টৰীত কাম কৰে সেই ফেক্টৰীটোত কিছুমান মানুহৰ প্ৰয়োজন। এই কথা শুনাৰ পিছত মোৰ বৰ ভাল লাগিল। খুৰা ঘৰত নাছিল। খুৰীৰ পৰা অনুমতি লৈ ক'লো যে খুৰাক কৈ দিব মই কাম বিচাৰি পালো। মই ঘৰলৈ উভতি যাওঁ। মই ঘৰলৈ অহা বাছ এখনত বহি ঘৰলৈ আহিলো। ঘৰ পোৱাৰ লগে লগে মই বেগটো থৈ মোৰ বন্ধুজনক লগ কৰিবলৈ গ'লো। মোৰ বন্ধুৱে সি কাম কৰা ফেক্টৰীটোলৈ লৈ গ'ল। সি মোক ফেক্টৰীটোৰ মালিকৰ লগত চিনাকি কৰাই দিলে। মই তাত চাকৰি এটা পালো। চাকৰিটো বৰ ভাল আছিল। মই বৰ সুখী হৈছিলো যে মই মোৰ চহৰতে চাকৰি এটা পাইছিলো আৰু এতিয়া দূৰলৈ যোৱাৰ একো প্ৰয়োজন নাই। তাৰ এদিন পিছত মই ফেক্টৰীলৈ যাবলৈ আৰম্ভ কৰিলো। ফেক্টৰীৰ নিয়ম আছিল যে সপ্তাহটোৰ 5 দিন কাম কৰিব লাগিব আৰু 2 দিন ছুটি পাব। ঘৰলৈ অহা 2 সপ্তাহ হ'ল, কিন্তু ঘৰলৈ আহিলেই মোৰ মনটো বেয়া হৈ যায়। ঘৰৰ জিলিকনি যেন একেবাৰে নাইকিয়া হৈ গ'ল তেনে লাগিছিল। মই প্ৰীতিক বহুত মিছ কৰিছিলো। তাৰ পিছত ছুটিৰ দিন এটাত প্ৰীতিৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল'লো। ছুটিৰ দিনা পৰিষ্কাৰ কাপোৰ পিন্ধি সেই ঠিকনাটোত উপস্থিত হ'লো। আজি প্ৰীতিক লগ পাম বুলি মনটো বৰ ভাল লাগি আছিল, কাৰণ তাইক নেদেখাৰ এমাহৰো অধিক হ'ল। যেতিয়া তাইৰ ঘৰলৈ গ'লো তেতিয়া গেটত 2জন শক্তিশালী চকীদাৰ থিয় হৈ আছিল। ঘৰটো বৰ বিলাসী আৰু ধুনীয়া আছিল। মনে মনে ভাবিলো তাই কিমান ভাগ্যৱান যে এই বিলাসী বাংলোটোত থাকিবলৈ পাইছে। মনে মনে ভাবিলো যে দেউতাই সঁচা কথা কৈছে যে প্ৰীতি অতি ধনী পৰিয়াল এটালৈ গৈ ৰাণীৰ দৰে জীৱন কটাব ধৰিছে। ভিতৰলৈ যাবলৈ লওঁতে চকীদাৰে মোক ৰখিবলৈ ক'লে। মই ক'লো যে মই প্ৰীতিৰ ককায়েক হয় আৰু তাইক লগ কৰিবলৈ আহিছো। তাৰ পিছত চকীদাৰজনে মোক ভিতৰলৈ যাবলৈ দিলে। মই মূল দুৱাৰেদি সোমাওঁতে এই কথা দেখি মই থতমত খালো আৰু মোৰ চকুৱে বিশ্বাস কৰিব নোৱাৰিলে যে এই ঘৰটো সেই গুণ্ডাটোৰ আছিল আৰু সেই গুণ্ডাটো আন কোনো নহয়, মোৰ ভনীৰ স্বামী আছিল। তাই তাৰ মূৰত মালিচ কৰি আছিল। যেতিয়া প্ৰীতিৰ চকু মোৰ ওপৰত পৰিল, লগে লগে তাই দৌৰি আহি মোৰ বুকুত সাবটি ধৰিলে। তাইৰ গিৰিয়েকে আহি মোৰ সন্মুখত থিয় হৈ ঠাট্টা মস্কৰা কৰি ক'লে যে মই আপোনাক কৈছিলো যে মই আপোনাৰ ভনীক বিয়া কৰাম। চাওক, মই কোৱা কথাখিনি পূৰণ কৰিলো আৰু আপুনি একো কৰিব নোৱাৰিলে। মই মোৰ চকুকেইটাক বিশ্বাস কৰিব পৰা নাছিলো। এতিয়া মই বুজিবলৈ ধৰিলো যে মোক কিয় আন এখন চহৰলৈ পঠিওৱা হ'ল আৰু দেউতাই মোক কিয় প্ৰীতিক লগ কৰিবলৈ দিয়া নাছিল। ভনীৰ মূৰত আশীৰ্বাদ দি মই ঘৰলৈ উভতি আহিলো। ঘৰলৈ আহি মই বহুত কান্দিছিলো। মায়ে মোৰ কান্দোনৰ কাৰণ সুধিলে আৰু মই ক'লো, তোমালোকে কিয় প্ৰীতিৰ লগত এনেকুৱা কৰিলা? কিয় তাইৰ জীৱন নষ্ট কৰিলা? কিয় তাইক সেই গুণ্ডাটোৰ লগত বিয়া দিলা? এই সকলোবোৰ কথা শুনি দেউতাই কোঠাটোৰ পৰা ওলাই আহি মোক ক'লে
ধৰম আমি যি কৰিছোঁ ঠিক কামেই কৰিছোঁ, কাৰণ আমি যদি তেনে নকৰিলোহেঁতেন তেন্তে আমি আমাৰ ল'ৰাটোক হেৰুৱালোহেঁতেন। আমাৰ ঘৰলৈ অহাৰ পিছদিনা তেওঁলোকে মোৰ দোকানলৈ আহি মোক ভাবুকি দিছিল যে যদি মই প্ৰীতিৰ বিয়া তেওঁৰ ল'ৰাৰ লগত কৰাই নিদিওঁ তেন্তে তেওঁলোকে তোমাক মাৰি পেলাব। তোমাক হেৰুৱাৰ ভয়ত মই প্ৰীতিৰ বিয়া তেওঁৰ ল'ৰাটোৰ লগত কৰাই দিলোঁ, কাৰণ মই যদি তেনেকুৱা নকৰিলোহেঁতেন তেন্তে তেওঁ নিশ্চয় তোমাৰ ক্ষতি কৰিলেহেঁতেন। আৰু বৃদ্ধ বয়সত আমি আমাৰ সন্তানৰ দুখ চাব নোৱাৰিম, গতিকে সেই অংশুমানৰ লগত প্ৰীতিক বিয়া কৰাই দিয়াটোৱে উত্তম বুলি ভাবিলোঁ। বিয়াৰ পিছত এবাৰ প্ৰীতি ঘৰলৈ আহিছিল। তাই ক'লে যে তাইৰ শহুৰৰ পৰিয়াল আৰু তাইৰ স্বামীয়ে তাইৰ লগত বহুত ভাল ব্যৱহাৰ কৰে। মই ক'লোঁ, দেউতা তুমি যি মন যায় ক'ব পাৰা, কিন্তু মই ভাবোঁ প্ৰীতি তাত সুখী নহয়, কাৰণ সি চহৰৰ এজন বিখ্যাত গুণ্ডা। সি কাৰোবাৰ ভনীয়েক বা জীয়েকক কেনেকৈ সুখী কৰি ৰাখিব? মই যদি ইয়াত থাকিলোহেঁতেন তেন্তে মই কেতিয়াও মোৰ ভনীৰ বিয়া সেই গুণ্ডাটোৰ লগত হ'বলৈ নিদিলোহেঁতেন। দেউতাই ক'লে যে মই তোমাক সেইকাৰণে দিল্লীলৈ পঠিয়াইছিলোঁ যাতে তুমি এই বিষয়টোৰ পৰা আঁতৰি থাকা। দিনবোৰ এনেকৈয়ে পাৰ হৈ গ'ল। প্ৰীতিৰ বিয়া হোৱা 2 বছৰ হ'ল। এই সময়ছোৱাত প্ৰীতি 2-3 বাৰ ঘৰলৈ আহিছিল। 2 বছৰৰ পিছত তাইৰ এজনী কন্যা সন্তান জন্ম হ'ল। যেতিয়া আমি গম পালোঁ যে প্ৰীতি হস্পিটেলত আছে, আমি লগে লগে হস্পিটেললৈ গ'লোঁ। প্ৰীতিৰ অৱস্থা বৰ গুৰুতৰ আছিল। চিকিৎসকে ক'লে যে তাইৰ ৰক্তচাপ কমি গৈছিল, যাৰ বাবে তাই অচেতন হৈ পৰিছিল। কিন্তু চিন্তাৰ কোনো কাৰণ নাই, অতি সোনকালে তাই চেতনা ঘূৰাই পাব। শিশুটোক দেউতাকক দি নাৰ্ছে ক'লে যে মই বৰ আক্ষেপেৰে ক'ব লাগিব যে আপোনাৰ সন্তানে গোটেই জীৱন নিজৰ ভৰিৰে খোজ কাঢ়িব নোৱাৰিব। এই কথা শুনি অংশুমানে জোৰ জোৰকৈ কান্দিবলৈ ধৰিলে। ইফালে ডাক্তৰ আহি ক'লে যে আপোনাৰ ৰোগীয়ে চেতনা ঘূৰাই পাইছে, এতিয়া আপোনালোকে তেওঁক লগ কৰিব পাৰিব। মা দেউতা আৰু মই দৌৰি ৰুমত সোমালোঁ আৰু প্ৰীতিয়ে আমাক দেখি বৰ সুখী হ'ল। প্ৰীতিক দেখাৰ পিছত মোৰ চকুলো ওলাই আহিল আৰু তাই ক'লে, দাদা চিন্তা নকৰিবা, মই একেবাৰে ভালেই আছোঁ। মোৰ ছোৱালীজনী ক'ত? তুমি তাইক দেখিছানে? মই ক'লোঁ, অঁ দেখিছোঁ, তাইও ঠিক তোমাৰ দৰে। কিছু সময়ৰ পাছত প্ৰীতিৰ শাহুৱেক আৰু শহুৱেকে কোঠাটোলৈ আহি প্ৰীতিক মৰমেৰে তাইৰ খবৰ খাতি সুধিবলৈ ধৰিলে। মই এই সকলোবোৰ দেখি আচৰিত হ'লোঁ, কাৰণ প্ৰীতিয়েও সিহঁতক মা আৰু দেউতা বুলি মাতি আছিল। প্ৰীতিয়ে শাহুৱেকক ক'লে যে মা অংশুমান ক'ত আছে আৰু মোৰ ছোৱালীজনী, মই সিহঁতক চাব বিচাৰোঁ। তেতিয়া তাইৰ শাহুৱেকে ক'লে যে প্ৰীতি, অংশুমানে কৈছে যে মই তাইৰ মুখামুখি হ'বলৈ মোৰ সাহস নাই। প্ৰীতিয়ে শহুৰেকক ক'লে যে দেউতা আপুনি যাওক আৰু অংশুমানক ভিতৰলৈ লৈ আনক। তাইৰ শহুৰেক গ'ল আৰু অংশুমানক লগত লৈ আহিল। অংশুমানে লাজৰ বাবে চকু দুটা তললৈ নমাই আনিছিল, কাৰণ প্ৰীতিৰ অপৰাধৰ দোষী সিয়ে আছিল। কাৰণ গুণ্ডা হোৱাৰ উপৰিও সি মাদক দ্ৰব্যও ব্যৱহাৰ কৰিছিল। সি বহুতৰে কন্যাৰ সন্মান নষ্ট কৰিছিল আৰু আজি যেতিয়া ভগৱানে তাক কন্যা সন্তান দিলে, তেতিয়া সি উপলব্ধি কৰিলে যে এগৰাকী কন্যা পিতৃ মাতৃৰ বাবে কিমান মৰমৰ। সি প্ৰীতিৰ সন্মুখত হাতযোৰ কৰি থিয় হৈ আছিল, তাইক ক্ষমা খুজি আছিল, কৈছিল যে প্ৰীতি মোক ক্ষমা কৰি দিবা, মই তোমাৰ লগত বহুত বেয়া কাম কৰিছোঁ, হয়তো আজি মই তাৰে শাস্তি পাইছোঁ। মোৰ ছোৱালীজনী প্ৰতিবন্ধী হৈ জন্ম হৈছে। লগতে সি নিজৰ পিতৃ মাতৃৰ ওচৰতো ক্ষমা খুজিবলৈ ধৰিলে, কাৰণ দেউতাক এজন ভাল মানুহ আছিল আৰু তেওঁ কোনো বেয়া কাম কৰিব বিচৰা নাছিল। কিন্তু অংশুমানৰ গুণ্ডাগিৰিৰ বাবে তেওঁলোকে নিবিচাৰাকৈ প্ৰতিটো বেয়া কামত তাক সমৰ্থন কৰিব লগা হৈছিল। কিন্তু তেওঁলোক দুয়োৰে আচৰণ প্ৰীতিৰ লগত বৰ ভাল আছিল। প্ৰকৃত মাক দেউতাকৰ দৰে তেওঁলোকে তাইক ভাল পাইছিল। অংশুমানে সকলোৰে সন্মুখত হাতযোৰ কৰি ক'লে যে মই আপোনালোক সকলোৰে দোষী, কিন্তু আজিৰ পৰা আপোনালোক সকলোকে প্ৰতিশ্ৰুতি দিছোঁ যে মই প্ৰতিটো বেয়া কাম এৰি ভাল মানুহ হ'ম। যেতিয়ালৈকে আপোনালোকে মোক ক্ষমা নকৰে তেতিয়ালৈকে মোৰ ঈশ্বৰেও মোক ক্ষমা নকৰে। সেইদিনাৰ পৰা অংশুমানে প্ৰতিটো বেয়া কামৰ পৰা বিৰত থাকিল। প্ৰীতিৰ ছোৱালীজনীৰ বয়স 3 বছৰ হোৱাত ডাক্তৰে প্ৰীতিক আশা দিলে যে তাইৰ ছোৱালীজনীয়ে খুব সোনকালে ভৰিৰে খোজ কাঢ়িব পাৰিব। কেইমাহমান তাইৰ চিকিৎসা চলি থাকিল আৰু তাৰ পিছত তাই নিজৰ ভৰিত খোজ কাঢ়িব পৰা হ'ল। যিদিনা তাই খোজ কাঢ়িছিল সেইদিনা অংশুমানে অনাথ আশ্ৰমত খাদ্য খুৱাইছিল। সি প্ৰতিগৰাকী ছোৱালীৰ ওচৰত ক্ষমা খুজিছিল যাৰ নেকি জীৱন ধ্বংস কৰিছিল। সি এতিয়া এজন ভাল মানুহ হ'ল। আজি মোৰ ভনীজনী নিজৰ জীৱনত বহুত সুখী। তাইক দেখি ময়ো বহুত সুখী হওঁ আৰু মই ভগৱানৰ ওচৰত বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মোৰ ভনী নিজৰ জীৱনত সুখী হৈছে। ভগৱানে সকলোৰে ভগ্নীক
সুখী কৰি ৰাখক। বন্ধুসকল, এই কাহিনীটোৰ বিষয়ে আপোনাৰ মতামত কি তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।